দাদা কি আমাৰ ঘৰলৈ আহি আছা সোনকালে আহা দাদা তোমাক এবাৰ চাবলৈ মোৰ বৰ মন গৈ আছে ঠিক আছে আহা তেনেহলে ভাইটি আহিলা দাদা আহিলো ৰবা ৰূপালী আপুনি আহি পালে যাওক কাপোৰখিনি হলাই হাত মুখ ধুই লওক গৈ মই আপোনাৰ কাৰণে চাহ অলপ বনাই আনো দাদা আহিলা ভণ্টি তুমি বৰকৈ মাতি থাকা নহয় সেইকাৰণে এইবাৰ তোমালোকৰ ঘৰলৈ কেইদিনমান থকাকৈ আহিছোঁ ভালেই কৰিলা দিয়া ভিতৰলৈ নামাতা নেকি ভণ্টি পাহৰিয়ে গৈছিলো আহা দাদা ভিতৰলৈ আহা ব'লা হেৰি দাদা আহিছে আহা দাদা ইয়াতে বহা জয় ঘৰতে আছা কিয় দেখা নাই নেকি ঘৰতে আছো নে ক'তে আছো কি হ'ল জয় কিবা অসুবিধা হৈছে নেকি হৈছেতো তোৰ ভনীয়েৰক যে মই বিয়া কৰাই দিছো সেইটোৱে মোৰ অসুবিধা হৈছে এইবোৰ তুমি কি কৈ আছা জয় যি শুনিছ তাকেই কৈছো তোৰ ভনীয়েৰে মোৰ জীৱন শেষ কৰি দিলে জীৱন শেষ কৰি দিছে এইবোৰ তুমি কি কৈছা জয় মা দেউতা ঢুকোৱাৰ পিছত মই মোৰ ভণ্টিক আজিলৈকে ভাল সংস্কাৰেই দি আহিছোঁ গতিকে তাইক আৰু জীৱন ধ্বংস কৰিব নোৱাৰে হ'ব তোৰ সংস্কাৰ মোৰ আগত তই সংস্কাৰৰ কথা নকবি হ'ব দিয়া ভাইটি এতিয়া সেইবোৰ বাদ দিয়া মই গা ধুবলৈ যাওঁ মোৰ কাৰণে গৰম পানী অলপ বহাই দিয়াৰ ব্যৱস্থা কৰাচোন ঐ কি কৈছে শুনা নাই নেকি যা গৰম পানী বহাই দে গৈ দাদা চাহ খোৱা ঐ তাক আগতে চাহ দিব লাগে নে দাদাই যে গৰম পানী কাৰণে ৰখি আছে দাদাৰ কাৰণে গৰম পানী আনি দিব লাগে হা যা এতিয়া সোনকালে গৰম পানীখিনি আনি দে গৈ ঐ কি চাই আছ চাহ খা দামী দামী বস্তু দিছে দে ঘৰততো এইবিলাক বস্তু খাই নপোৱাই চাগে নে কি কয় দাদা দাদা বাথৰুমত আপোনাৰ কাৰণে গৰম পানী থৈ আহিছো আপুনি গাটো ধুই লওক গৈ হ'ব দিয়া বোৱাৰী কি হ'ল দাদা তুমি এতিয়ালৈকে চাহ খোৱাই নাই যে খাব ইচ্ছা নাই ভণ্টি মই এতিয়া চাহ নাখাওঁ দিয়া কি হ'ল দাদা ঘৰত থাকোঁতেতো তুমি অনবৰতে চাহেই খাই থাকিছিলা কিন্তু আজি নাখাওঁ বুলি ক'লা যে ঐ নাখাওঁ বুলি কোৱাৰ পিছতো তই এটা কথাই বাৰে বাৰে সুধি আছ যে নাখাই যদি নাই লৈ যা বস্তুবোৰ ভণ্টি এইখিনি লৈ যোৱা মই চাহ নাখাওঁ দিয়া জয় তুমি ভণ্টিক কিয় এনেকুৱা ব্যৱহাৰ কৰি আছা তাই যে দুখীয়া ঘৰৰ ছোৱালী সেইকাৰণেই নেকি সময় কচোন আহা দাদা তোমাক তোমাৰ ৰুমটো দেখুৱাই দিওঁ কাপোৰখিনি হলাই অলপ ৰেষ্ট ল'ব পাৰিবা ৰেষ্ট ল'ব মানে ঘৰলৈ যাবলৈ হ'ল দেখোন কিহৰ ৰেষ্ট ল'ব লাগে সোনকালে যাবলৈহে দে গাড়ী নাপাব নহ'লে হেৰি আমাৰ ঘৰত দাদা কেইদিনমান থাকাকে আহিছে ৰ'ব কি কেইদিনমান থকাকৈ আহিছে কিন্তু কাৰ পাৰ্মিশ্যন লৈ ইয়াত থকাকৈ আহিছে পাৰ্মিশ্যন দাদা আমাৰ ঘৰত থাকিবলৈ আহিলে কাৰনো পাৰ্মিশ্যন ল'ব লাগে মোৰ পাৰ্মিশ্যন লাগিব কাৰণ এইটো মোৰ ঘৰ মোৰ ঘৰত মই আমাৰ বাহিৰে আন কাকো থাকিবলৈ নিদিওঁ বুজিলি আৰু তই দেৰি কৰিব নালাগে সোনকালে ঘৰলৈহে যা গাড়ী নাপালে
খোজকাঢ়িয়ে ঘৰলৈ যাব লাগিব নহ'লে। ভণ্টি মই যাওঁ দিয়া, তুমি দুখ নকৰিবা। ভাবিছিলোঁ ভণ্টিৰ ঘৰত ভণ্টি আৰু জোৱাইৰ লগত দুদিনমান হাঁহি ফূৰ্তিত কটাম বুলি, কিন্তু জোৱাই ভণ্টিক তোমাৰ লগত বিয়া দিলে তুমি তাইক বহুত সুখত ৰাখিবা বুলি কোৱাৰ কাৰণেহে মই তাক তোমাৰ লগত বিয়া দিছিলোঁ। কিন্তু আজি তোমাৰ ঘৰত আহি মই সম্পূৰ্ণ বিপৰীত ৰূপ এটাহে দেখা পালোঁ। তোমাৰ এই আচৰণ দেখি মনত এবাৰ ভাৱ হৈছিল ভণ্টিক ইয়াৰ পৰা লৈ যাওঁ বুলি, কিন্তু ছোৱালী এজনী বিয়া হোৱাৰ পিছত স্বামীৰ ঘৰখনহে যে আচল ঘৰ, মায়ে কয় এইষাৰ কথা মোৰ মনত পৰি গ'ল। যিয়েই নহওক, তোমাক কথা এটা কওঁ, পাৰিলে ৰাখিবলৈ চেষ্টা কৰিবা। ঘৰত থাকোঁতে ভণ্টিক মই যিমান মৰমত ৰাখিছিলোঁ, পাৰিলে তুমিও সেইখিনি মৰম দিবলৈ চেষ্টা কৰিবা। সকলোৱে এৰি গ'লেও পত্নী কিন্তু সদায় স্বামীৰ কাষতেই থাকে। পত্নী কেতিয়াও স্বামীক অকলে এৰি থৈ গুচি নাযায়। মই যাওঁ দিয়া ভণ্টি, যাওঁ। আজিৰ পিছত হয়তো আৰু মই ইয়ালৈ কেতিয়াও নাহিম। আৰু ভগৱানৰ ওচৰত মই সদায় এটাই প্ৰাৰ্থনা কৰিম, তোমালোক যেন সদায় কুশলে থাকা। যাওঁ 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 যাওঁ। দাদা 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 তুমি বৰকৈ মাতি থাকা নহয়, সেইকাৰণে এইবাৰ তোমালোকৰ ঘৰলৈ কেইদিনমান থকাকৈ আহিছোঁ। কি কেইদিনমান থকাকৈ আহিছে? কিন্তু কাৰ পাৰ্মিশ্যন লৈ ইয়াত থকাকৈ আহিছে? মোৰ ঘৰত মই আমাৰ বাহিৰে আন কাকোৱে থাকিবলৈ নিদিওঁ। ভণ্টি মই যাওঁ দিয়া, তুমি দুখ নকৰিবা। যাওঁ।